বজাৰত বহিল এজাক ছাত্ৰ-ছাত্ৰী সন্মুখত শাক-পাচলিৰ লগতে পিঠাপনাৰ পয়োভৰ শিক্ষাৰ উত্তৰণৰ এক অনন্য প্ৰয়াস এয়া বিদ্যালয়ৰ চৌহদৰ বিদ্যায়তনিক শিক্ষাৰ সমান্তৰালভাৱে বিদ্যায়তনিক শিক্ষাত আগবঢ়াই নিবলৈ আউনীআটী হাইস্কুলে আয়োজন কৰিছে এই বিশেষ পদক্ষেপ আয়োজন কৰিছে ছাত্ৰ-ছাত্ৰীৰ এখন বাণিজ্য মেলা পাঠ্যপুথিৰ মাজৰ পৰা কিছু সময় আঁতৰি হাতে কামে লাগু অহা শিক্ষা বিচাৰি বজাৰত বহিল বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়ৰ পৰ্যটন শুশ্ৰূষা আৰু ৰিটেইল বিভাগৰ উদ্যোগত পুৱা 9:30 পৰা বিদ্যালয়ৰ দেৱালৰ বাহিৰত আউনীআটী সত্ৰৰ বাহিৰ কৰাপাতৰ সন্মুখত বাণিজ্য মেলাখনি আৰম্ভ হয় মাজুলীৰ মাধ্যমিক বিদ্যালয়সমূহৰ ভিতৰত প্ৰথমবাৰলৈ এনে বাণিজ্য মেলা বিদ্যালয়খনে আয়োজন কৰিছে বাণিজ্য মেলাখনি শুভ উদ্বোধন কৰে মাজুলীৰ এগৰাকী প্ৰগতিশীল কৃষক বিশেষকৈ মিলেট কৃষিৰে মাজুলীলৈ সুনাম কঢ়িয়াই অনা নামনি মাজুলীৰ হোমন্ত বৰুৱাই উল্লেখ্য উক্ত মেলাত বুকুৰা আৰু ভকত চাপৰিৰ শাক-পাচলিৰ লগতে গুড়ৰ পয়োভৰ ঘটে মেলাত আউনীআটী সত্ৰ বৈষ্ণৱ ছাত্ৰসকলেও বিপণীত বহি বেপাৰ বাণিজ্যৰ প্ৰেক্টিকেল জ্ঞান অৰ্জন কৰে বিদ্যালয়ৰ নৱম শ্ৰেণীৰ কেইবাগৰাকী ছাত্ৰীয়ে থলিতে পিঠা লাৰু তৈয়াৰ কৰি ছাত্ৰ-ছাত্ৰীৰ মাজত গৃহকৰ্মৰ শিক্ষাৰ প্ৰয়োজনীয়তা দাঙি ধৰে এটা ঐতিহাসিক পদক্ষেপ আউনীআটী উচ্চ মাধ্যমিক বিদ্যালয় মাজুলী শিক্ষাখণ্ডৰ এখন অগ্ৰগী শিক্ষানুষ্ঠান মাধ্যমিক শিক্ষা দি এটা অতি অনবদ্য বৰঙণি আগবঢ়াব আৰু ছাত্ৰ ছাত্ৰীসকলক এটা বাস্তৱ জ্ঞান দিব পৰা হৈছে বজাৰ কি অৰ্থনৈতিক মূল্য কি টকা পইচা সন্দৰ্ভত এটা বাস্তৱিক জ্ঞান এখন বজাৰৰ জৰিয়তে প্ৰদান কৰা হৈছে আৰু তেওঁলোকক এইটো কথা শিকাই দিয়া হৈছে যে টকাৰ মূল্য কিমান আছে ভৱিষ্যত জীৱনত তেওঁলোকে টকা উপাৰ্জন কৰিবলৈ কেনেকৈ উপাৰ্জন কৰিব তাৰ এটা বাস্তৱিক জ্ঞান এই বজাৰখনৰ জৰিয়তে তেওঁলোকক প্ৰদান কৰা হৈছে আমাৰ বিদ্যালয়ত 300 ছাত্ৰ-ছাত্ৰী আছে 300 ছাত্ৰ-ছাত্ৰী 295 জনে হ'ল প্ৰত্যক্ষভাৱে কৃষিৰ লগত জড়িত তেওঁলোকে ঘৰত খেতি-বাতি কৰে মাক দেউতাই খেতি-বাতি কৰে আৰু তেওঁলোকে খেতি-বাতিত সহায় কৰে ভকত চাপৰিৰ পৰা অহা যিসকল ছাত্ৰ-ছাত্ৰী তেওঁলোকে প্ৰত্যেকেই কুঁহিয়াৰ ৰুব জানে কুঁহিয়াৰ খলবিলাকত কোৰ মাৰিব জানে কুঁহিয়াৰ পৰা গুড় প্ৰস্তুত কৰিব পাৰে তেনেকুৱা ধৰণৰ প্ৰত্যক্ষ কৃষি কৰ্ম তেওঁলোক জড়িত হৈ থাকে আৰু তো আমি এবাৰ ভাবিলোঁ আমাৰ বিদ্যালয়ত টুৰিজিম এণ্ড হস্পিটেলিটি আৰু ৰিটেইল ট্ৰেড বুলি দুটা বিষয় আছে এই বিষয় দুটাত যি দুগৰাকী বিষয় শিক্ষক আছে তেওঁলোকে যিমান পাৰে তেওঁলোকক ব্যৱসায়িক জ্ঞান দিবলৈ চেষ্টা কৰে আৰু আমি বজাৰৰ ধাৰণাটো এইকাৰণে আনিলোঁ যে বজাৰত কেনেকৈ বস্তু মানে ক্ৰয় বিক্ৰয় হয় বা তেওঁলোকৰ ঘৰুৱাভাৱে উৎপাদিত বহুত বস্তু আছে বা ঘৰত এনেই থাকে কিছুমান বস্তু তেওঁলোকে ঘৰত ব্যৱহাৰ নকৰে বা নেখায়ো কিন্তু বজাৰত তাৰ যথেষ্ট চাহিদা আছে যেনেকৈ বেতগাজ কচু বেতগাজ গুড় এইবিলাক গুড়ৰ তেওঁলোকৰ তাতে ভকত চাপৰিত কেজি 40 টকা 45 টকা কিন্তু তেওঁলোকে আজি আমাৰ বজাৰত 50 টকাকৈ বিকিছে আৰু আচলতে যে গুড়ৰ দাম বজাৰ যেতিয়া আমি ব্যৱসায়িক ভিত্তিত চোৱা যায় গুড়ৰ দাম 70-75 টকা এই যে বৈষম্যটো মানে কৃষকে যে প্ৰতি বজাৰ মূল্যটো যে নাপায় এই ধাৰণাটো ছাত্ৰ ছাত্ৰীসকলে পাইছে আৰু তাতোতকৈও কৃষিটো এটা গৌৰৱৰ বিষয় কৃষিত জড়িত হ'ব পৰাটো এটা গৌৰৱৰ বিষয় আৰু কৃষি কৰ্মৰ যোগেদি যে মানে স্বাৱলম্বী হ'ব পাৰে তাৰ নিদৰ্শন বহুতেই আছে আমাৰ স্থানীয়ভাৱে আছে তেওঁলোকৰ নিজৰ ঘৰখনে এটা মানে জ্বলন্ত উদাহৰণ কিন্তু তেওঁলোকে কেতিয়াবা অকণমান ইনফিৰিয়ৰিটি কমপ্লেক্সত ভোগে যে তেওঁলোক কৃষি কৰ্মত জড়িত তেওঁলোকৰ মাক দেউতাকে খেতি কৰে এই ধাৰণাবিলাক আমি আচলতে এটা বেলেগ দিশ ছাত্ৰ ছাত্ৰীসকলৰ মাজত উন্মোচন কৰিবলৈ আমি যত্ন কৰিছোঁ আৰু গণিতৰ যিবিলাক ধাৰণা আছে প্ৰাথমিক পৰ্যায়ৰ পৰাই ওজনৰ ধাৰণা টকা পইচাৰ হিচাপৰ ধাৰণা সেইবিলাকৰ তেওঁলোকে এটা ফাৰ্ষ্ট হেণ্ড এক্সপিৰিয়েঞ্চ পাব এইটো এটা আমাৰ অন্যতম উদ্দেশ্য আৰু ছাত্ৰ ছাত্ৰীসকলে সদায় একঘেয়ামীৰ পৰা আঁতৰি পেলাই নতুন কিবা এটা কৰিবলৈ ভাল পায় আজি এই প্ৰয়াসটো আমাৰ সেইটো এটা অন্যতম উদ্দেশ্য ব্যুৰো ৰিপৰ্ট টাইম অফ আছা সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছা